ৰাষ্ট্ৰীয় দায়িত্ব আৰু কৰ্তব্যনিষ্ঠাৰে পালন কৰাৰ বাবে আহ্বান জনাইছে ঠিক তেনেধৰণে আমি অসমকো আত্মনিৰ্ভৰ অসম হিচাপে গঢ় দি ভাৰতবৰ্ষক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত আমি উল্লেখযোগ্য বৰঙণি আগবঢ়াব লাগিব গতিকে আজি এই শুভক্ষণত মই বেছি দীঘলীয়া কৰিব বিচৰা নাই খন্তেক আগতে কমিশনাৰ পুলিচৰ কাৰ্যালয় দেখিলোঁ মই মুখ্যমন্ত্ৰী হৈ থাকোঁতে এই বিষয়টোৰ আমি পৰিকল্পনা কৰিছিলোঁ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি সাজি সুন্দৰভাৱে নিৰ্মাণ কৰিলে আৰু খন্তেক আগতে মাননীয় অমিত শ্বাহ ডাঙৰীয়াই উদ্বোধন কৰিলে গতিকে এনেধৰণে নতুন নতুন আজি ইয়াত যিটো আন্তঃগাঁথনি অত্যাধুনিক ৰূপত গঢ় লৈ উঠিছে এতিয়া মোৰ আহ্বান উঠি অহা যুৱক যুৱতীৰ প্ৰতি মোৰ আহ্বান ছাত্ৰ ছাত্ৰীৰ প্ৰতি এই সুন্দৰ সুন্দৰ যিটো ইয়াৰ ষ্ট্ৰাকচাৰ যিবিলাক গৃহ আপোনালোকৰ বাবে নিৰ্মাণ কৰা হৈছে যাতে আগন্তুক দিনত আপোনালোকে নিষ্ঠাৰে কৃষ্টি সংস্কৃতি এইবিলাক আপোনালোকে চৰ্চা কৰে আৰু গভীৰভাৱে সাধনাত মগ্ন হয় যাতে আগন্তুক দিনত আপোনালোকে আমি বিদেশলৈ যাব নালাগে বিদেশৰ মানুহ অসমলৈ ঢাপলি মেলিব তেনেধৰণে আমি বিশ্ব কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ নিমিত্তে এই আন্তৰ্জাতিক কলা মন্দিৰ নিৰ্মাণ কৰা হৈছে গতিকে ভোকেল ফৰ লোকেল অৰ্থাৎ আমাৰ যি যোগ্যতা এই যোগ্যতা আমি বিশ্বৰ মানচিত্ৰত আমি শক্তিশালী ৰূপত প্ৰদৰ্শন কৰিম গতিকে মই ভাবোঁ সেই মানসিকতা আমি আগবঢ়াৰ নিমিত্তে প্ৰয়াস কৰিব লাগিব মই পুনৰবাৰ माननीय गृहमंत्री अमित शाह डांगरिया धन्यवाद जनाइछु माननीय अमित शाह जी आपने शुरुआत से ही असम और नॉर्थ ईस्ट को आगे बढ़ाने का काम किया है आपने हमें हर पल हौसला दी है हिम्मत दी है साहस दी है सहयोग की है और आपकी निरंतर कोशिश की वजह से माननीय प्रधानमंत्री जी के नेतृत्व में आज असम और नॉर्थ ईस्ट में शांति संभव हुई है और शांति संभव हुई शांति का माहौल बने इसके लिए आज विकास संभव हुई है लोगों ने इज्जत से जीने का एक उनको माहौल मिली है तो इतने बड़े योगदान आपके रहे तो इसलिए मैं आज के अवसर पर आपको दिल के गहराइयों से विशेष रूप से आभार व्यक्त करना चाहता हूं आप हमेशा ऐसे ही हमें हौसला हिम्मत सहयोग करते रहे और निश्चित रूप से माननीय प्रधानमंत्री जी का जो सपना है इस सपना को हम सब मिलकर साकार करेंगे এইখিনি কথাকে কৈ মোৰ বক্তব্য সামৰিলো ধন্যবাদ भारत माता की भारत माता की भारत माता की वंदे 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 ধন্যবাদ মহোদয় এতিয়া মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো ভাৰতৰ সন্মানীয় গৃহমন্ত্ৰী আমাৰ সকলোৰে প্ৰেৰণাৰ প্ৰতীক শ্ৰী অমিত শ্বাহ ডাঙৰীয়া ভাৰত চৰকাৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া অসম মন্ত্ৰীসভাৰ মোৰ সতীৰ্থসকল সন্মানীয় বিধায়কসকল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি শ্ৰী প্ৰাঞ্জল শইকীয়াকে আদি কৰি আজিৰ মঞ্চত উপস্থিত সুধীবৃন্দ প্ৰেক্ষাগৃহত উপস্থিত সন্মানীয় ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল অসমৰ সাংস্কৃতিক আৰু জাতীয় চেতনা অমৰত্ব লাভ কৰা দুগৰাকী মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পবিত্ৰ স্মৃতিত উৎসৰ্গিত কৰা জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ শুভ উদ্বোধনৰ এই অনুষ্ঠানলৈ মই কেন্দ্ৰীয় গৃহ আৰু সমবায় বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়াক আন্তৰিক স্বাগতম জনাইছো শ্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ কৰ কমলৰে খন্তেক সময় আগতে গুৱাহাটীৰ পুলিচ আয়ুক্তৰ কাৰ্যালয় আজি ৰাতিপুৱা শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ
আৰু এতিয়া জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ অসমীয়া সংস্কৃতিৰ ই এক নৱজাগৰণৰ সময়। আজি আমাৰ বাবে অত্যন্ত গৌৰৱৰ বিষয় যে অসমত আজি আমি এটা ৫,০০০ লোক একেলগে বহিব পৰা এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছো। এই প্ৰেক্ষাগৃহ উত্তৰ পূৰ্বাঞ্চলৰ নহয়, পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ বেছি আধুনিক সুবিধাৰে সুসজ্জিত আৰু ভাৰতবৰ্ষৰ ভিতৰতে ই এটা লেখত ল'বলগীয়া কলা মন্দিৰ। তাক আজি অসমবাসীয়ে গৌৰৱেৰে সৈতে ক'ব পাৰে। শ্ৰদ্ধাৰ সুধীবৃন্দ, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া সংস্কৃতিৰ এক নৱজাগৰণৰ সৃষ্টি কৰিছিল। আজি দুইগৰাকী মহান ব্যক্তিৰ নামত এই আন্তৰ্জাতিক কলা মন্দিৰ উৎসৰ্গা কৰিবলৈ পাই সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছো। এই সুযোগতে এই প্ৰকল্পৰ উপদেষ্টা সমিতিৰ দায়িত্বত থকা শ্ৰী অনুপজ্যোতি চৌধুৰী, ৰঞ্জিত গগৈ, মাধুৰীমা চৌধুৰী, অঞ্জনাময়ী শইকীয়া, প্ৰবীণ শইকীয়া, ডক্টৰ সংগীতা কাকতি, শ্ৰীমতী মঞ্জু বৰা, প্ৰাঞ্জল শইকীয়া, শ্ৰী মনোজ ৰয় আৰু ভাস্কৰ্য শিল্পী বিজু দাসকো মই আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, আজি যদি আমি কেইটামান বছৰৰ আগলৈকে উভতি চাওঁ, অসমত আমি ৰাতিপুৱা দেখিছিলো বন্দুক, গুলী আৰু বোমৰ শব্দ। আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত এখনৰ পিছত এখনকৈ ৰাজ্যত শান্তি চুক্তি স্বাক্ষৰ হ'ল আৰু অসমৰ উন্নতি আৰু বিকাশৰ এক নতুন পথ তেখেতে অংকন কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুহাতেৰে অসমৰ উন্নয়নৰ বাবে আমাক আশীৰ্বাদ কৰিলে। যোৱা কালি ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই তেওঁলোকৰ অৰ্থনৈতিক সমীক্ষাত অসমক ভাৰতৰ ভিতৰতে ফাষ্টেষ্ট গ্ৰয়িং ইকনমি হিচাপে আমাক সম্পূৰ্ণৰূপে মৰ্যাদা প্ৰদান কৰিছে। আজি ই এক নৱজাগ্ৰত অসম। এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বতে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বতে অসমীয়া ভাষা ধ্ৰুপদী ভাষালৈ ৰূপান্তৰ হ'ল। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বতে লাচিত বৰফুকনৰ আজি সুবিশাল প্ৰতিমূৰ্তি আৰু তেখেতৰ অক্ষয় কীৰ্তি আজি দেশৰ চুকে কোণে বিয়পি পৰিল। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত আমি ৰাতিপুৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰৰ উদ্বোধন কৰিছিলো, যি এক নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশে বৈকুণ্ঠপুৰীলৈ বটদ্ৰৱাক ৰূপান্তৰ কৰিছে। সাংস্কৃতিক নৱজাগৰণৰ লগে লগে অসমত আজি অৰ্থনৈতিক নৱজাগৰণ আৰম্ভ হৈছে। ছেমি কণ্ডাক্টৰৰ পৰা সাৰ কাৰখানালৈ আৰু আমাৰ ৰাজ্যৰ বিকাশে আকাশ চুবৰ বাবে আজি তীব্ৰ গতিত গতি কৰিছে। নৱজাগ্ৰত অসমৰ বাবে আমি নতুন নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিছো আৰু কৰিবলৈ উদ্যত হৈছো। প্ৰথমবাৰৰ বাবে কাজিৰঙাৰ ওপৰত ৩২ কিলোমিটাৰৰ এলিভেটেড কৰিডৰ, গুৱাহাটীৰ মাজেৰে ৰিং ৰোড, ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰতিখন জিলাতে একোখনকৈ দলং, একোখনকৈ বিশ্ববিদ্যালয়, একোখনকৈ মেডিকেল কলেজ আজি অসমে আকাশ চুবৰ বাবে গতি কৰিছে। কিন্তু অসমৰ এই নৱজাগৰণৰ সময়টোত আমি অসমৰ
কৰুণা আৰু মমতাৰে ভৰা আমি আমাৰ জাতিৰ পৰিচয় পাহৰিব খোজা নাই। যি সময়ত আমি সাংস্কৃতিক নৱজাগৰণৰ বাবে কাম কৰিছো, যি সময়ত আমি অৰ্থনৈতিক বিকাশৰ বাবে কাম কৰিছো, সেই সময়ত আমাৰ মমতা আৰু কৰুণাই আজি 13,000 শিশুক মৃত্যুৰ দুৱাৰদলিৰ পৰা লৈ আহি আজি সুস্থ সবল এক যৌৱনৰ অধিকাৰী কৰিছে। ভাৰতৰ আন ৰাজ্যত এই উদাহৰণ আমি দেখিবলৈ নাপাওঁ। আজি আমাৰ ৰাজ্যত কোনোবা শিশুৰ হৃদয়ৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছে, ৰাজ্য চৰকাৰ তেওঁৰ লগত থিয় দিছে। কাৰোবাক বন মেৰু ট্ৰান্সপ্লান্টৰ প্ৰয়োজন হৈছে, ৰাজ্য চৰকাৰে তাৰ লগত থিয় দিছে, পৰিয়ালটোৰ লগত থিয় দিছে। কাৰোবাক লিভাৰ ট্ৰান্সপ্লান্টৰ প্ৰয়োজন হৈছে, এটাও কণমানি শিশুক আমি কেতিয়াও অকলশৰীয়া অনুভৱ কৰিব দিয়া নাই। আমি তেওঁলোকৰ লগত মমতা আৰু কৰুণা লৈ উপস্থিত আছো। এইখনে হৈছে নৱজাগ্ৰত অসম, এইখনে হৈছে আমাৰ সপোনৰ অসম, এইখনে হৈছে লাচিতৰ অসম, এইখনে হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম, এইখনে হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসম, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অসম, ডক্টৰ ভূপেন হাজৰিকাৰ অসম, জুবিন গাৰ্গৰ অসম। আৰু আজি আমি সেইখন অসমকে আগুৱাই লৈ যোৱাৰ বাবে পণ কৰিছো। আমি সেইখন অসমকে আজি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ সপোন দেখিছো। আজি অসমীয়াই 800 শ্বহীদৰ শ্বহীদ স্তম্ভক লৈ গৌৰৱ কৰিব পাৰে। ব্ৰহ্মপুত্ৰ নদীত গৈ ৰিভাৰ বেংকৰ বাগিচাক লৈ গৌৰৱ কৰিব পাৰে। আজি অসমে যোৰহাটলৈ গৈ ফ্ৰীডম মুভমেণ্ট পাৰ্কক চাই গৌৰৱ অনুভৱ কৰিব পাৰে। আজি অসমে ধুবুৰীৰ পৰা সদালৈ, শিলচৰৰ পৰা জোনাইলৈ প্ৰতিখন গাঁৱত, প্ৰতিখন নগৰত হোৱা উন্নয়ন আৰু বিকাশক লৈ গৌৰৱ অনুভৱ কৰিব পাৰে। আমি আশা কৰি অনাগত দিনতো আমি এই নৱজাগ্ৰত অসমখনক আৰু আগুৱাই লৈ যাম। আমাৰ লক্ষ্য আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা। আৰু মই বিশ্বাস কৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ ৰাইজৰ আশীৰ্বাদত অসমে সপোন দেখিব, সপোন বাস্তৱত ৰূপায়ণ কৰিব আৰু অসমে আকাশ চুব। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। धन्यवाद महोदय। निस्संदेह आपके असाधारण दूरदर्शिता, कर्मोद्यम तथा अथक प्रयास के कारण ही यह भव्य प्रेक्षागार प्रकल्प का निर्माण संभव हुआ है। अब मैं हमारे आज के मुख्य अतिथि भारत सरकार के गृह एवं सहकारिता मंत्री श्री अमित शाह जी से निवेदन करूंगी कि वे कृपया अपने आशीर्वचनों से हमें कृतार्थ करें। आज के कार्यक्रम में मंच पर उपस्थित डॉक्टर हेमंत विश्व शर्मा जी, सम्माननीय मुख्यमंत्री असम सरकार, मोदी जी की मंत्रिपरिषद में मेरे साथी श्रीमान सर्वानंद सोनोवाल जी, श्री बिमल वोरा जी, मार्गरेट पवित्रा जी, श्री अतुल बोरा जी और मंच पर उपस्थित सभी महानुभाव और आज इस विशाल सभा में आए हुए सभी भाइयों बहनों को मेरा प्रणाम, नमस्कार। सबसे पहले मां आदिशक्ति कामाख्या के चरणों में प्रणाम कर मेरी बात की मैं शुरुआत करता हूं। मैं भारत रत्न असम के प्रथम मुख्यमंत्री श्रद्धेय गोपीनाथ जी को भी बहुत मन से याद करना चाहता हूं, क्योंकि गोपीनाथ जी न होते
आसाम आज भारत का हिस्सा न होता। हम सब आज भारत के हिस्से के रूप में अपना अस्तित्व बना पाए हैं, ये संपूर्ण श्रेय सत्य गोपीदास जी को जाता है। मैं डॉक्टर भूपेन हजारिका जी और श्री स्वर्गस्थ जुबिन गर्ग को भी मनपूर्वक याद करना चाहता हूं। ये दोनों महानुभावों ने ब्रह्मपुत्र के तट से लेकर पूरी दुनिया में असम की संस्कृति, असम का संगीत और हमारी कला को विश्व भर में प्रसिद्ध करने का काम किया। मैं होम सेनापति लसित बरफुकन को भी प्रणाम कर कर मेरी बात की शुरुआत करना चाहता हूं। मित्रों, आज समय बहुत कम है, मौसम के कारण मुझे जल्दी जाना पड़ रहा है, मगर आज एक ही दिन में हेमंत जी ने असम के विकास के लिए, असम की पहचान के लिए, असम की संस्कृति के लिए और असम की सुरक्षा के लिए सभी डायमेंशन को कवर करते हुए ढेर सारे कार्यक्रमों की रचना की। आज नवनिर्मित पुलिस कमिश्नर कार्यालय का लोकार्पण हुआ। 111 करोड़ से ये बना हुआ भवन अत्यंत आधुनिक ही नहीं, सुविधाप्रद भी है। इंटीग्रेटेड कमांड एंड कंट्रोल सेंटर जो पूरे गुवाहाटी की स्मार्ट पुलिसिंग की अवधारणा को जमीन पर उतारेंगे, इसका भी 178 करोड़ की लागत से आज लोकार्पण हुआ। नई न्याय संहिता है जो असम के अंदर किसी भी व्यक्ति को जिसके साथ अन्याय होता है, आने वाले दिन में सिर्फ 3 साल के समय में सेशन कोर्ट से सुप्रीम कोर्ट तक न्याय दिलाने का काम करेगी। आज इसका भी एक प्रकार से परिचय देने का काम हुआ है। मित्रों, आज सुबह हम सब नौगांव गए थे और नौगांव में हमने बहुत बड़ा एक महापुरुष श्रीमंत शंकरदेव जी का स्मारक, इसका लोकार्पण किया। जिस क्षेत्र को घुसपैठियों ने कब्जा जमाया था, 162 एकड़ भूमि को खाली कराकर वहां श्रीमंत शंकरदेव का स्मारक बनाना, ये आसाम की संस्कृति का पुनरोदय का एक बहुत बड़ा सिंबल है। और इसी दिन आज ही यहाँ श्री ज्योति विष्णु सभागार का उद्घाटन किया गया। ज्योति प्रसाद अग्रवाला और विष्णु प्रसाद राभा, ये दो महान साहित्यकारों ने, महान कलाकारों की स्मृति में लगभग 200 करोड़ की लागत से 200 करोड़ की लागत से 5000 लोग एक साथ बैठ सके, ऐसे सभागृह में आज हम बैठे हैं। ये आसाम के विकास का परिचय है। मित्रों, ज्योति प्रसाद अग्रवाला जी और कलागुरु विष्णु प्रसाद राभा जी, इसके बारे में जितना बताया जाए इतना कम है। उन्होंने असम की पहली फिल्म जोय मोती बनाई और असमिया सिनेमा की नींव डालने का काम अग्रवाला जी ने किया। संगीत, नाटक, साहित्य और इस सबको देशभक्ति के साथ जोड़कर असम की प्रजा में आजादी की ललक जगाने का काम भी उन्होंने किया और असम की जनता में आत्मसम्मान और देशभक्ति दोनों ने जागरूक किया, दोनों को जागरूक किया, जिसको आगे बढ़कर गोपीनाथ जी ने एक मजबूत आंदोलन कर असम को भारत का हिस्सा बनाने के लिए जवाहरलाल नेहरू को मजबूर कर दिया। मित्रों, कलागुरु विष्णु प्रसाद राभा जी, उन्होंने कला के माध्यम से आजादी की क्रांति को बल दिया। आम लोग, मजदूर, किसान और अंतिम पंक्ति में खड़ा हुआ आदिवासी,
इस सबको अपने सहज, सरल और साहित्यिक शब्दों से उन्होंने आजादी के आंदोलन के साथ जोड़ा। विदेशी कुशासन, उससे उत्पन्न हुई गरीबी और असमानता और सामाजिक अन्याय के खिलाफ उन्होंने जागरूकता दी। आज मैं सिर्फ ज्योति प्रसाद अग्रवाल जी की एक कविता का भावार्थ बताना चाहता हूं। मैं शक्ति का पुत्र हूं, भक्ति को हृदय में धारण किए हुए हूं, मुक्ति की आकांक्षा में आगे बढ़ता हूं। मैं अर्जुन हूं, मैं गांडीवधारी हूं, मैं ही धनंजय हूं जिन्हें मृत्यु पर विजय पाई है। मैं आसाम का हूं, मैं भारत का हूं और मैं युवाओं की अग्रिम चेतना का कारण हूं। ये जो स्पिरिट था, वो स्पिरिट को ये हमारा सभागृह हमेशा हमेशा के लिए जीवित रखेगा। मित्रों, आसाम एक बहुत लंबे दुस्वप्न जैसे कालखंड से बाहर आया है। 10 साल पहले के आसाम की कल्पना करिए। बंद, ब्लॉकेड, बम धमाके, गोलीबारी, न जाने कितने हथियारी संगठन इस आसाम में चलते थे, कितने आंदोलन चलते थे। जब से भारतीय जनता पार्टी की सरकार आई, पहले सर्वानंद सोनोवाल जी की, फिर हेमंत विश्व शर्मा जी की, और एक 11 साल मोदी जी का शासन आज आसाम विकास के रास्ते पर अग्रसर कर देश के साथ कदम मिठाने की। वैष्णव मठों की भूमि हो, काजीरंगा का जंगल हो या आसाम के गांवों की सीम, सभी जगह घुसपैठियों ने कब्जा जमाया था। ये 10 साल के अंदर और विशेषकर हेमंत विश्व शर्मा के नेतृत्व में 5 साल में 1,29,000 बीघा जमीन को खाली कराने का काम। और आसाम की संस्कृति की जो बात करते हैं, साहित्य की बात करते हैं, संगीत और कला की बात करते हैं, उन्होंने ही घुसपैठियों को यहां पर स्थापित करने के लिए 1983 में कानून लाने का काम। मैं आज कांग्रेस पार्टी को इस सभागार से याद कराना चाहता हूं, क्या घुसपैठियों की इतनी घुसपैठ के बाद आसाम की भाषा, संस्कृति, कला, संगीत जिंदा रह सकता है क्या? आपने तो वोट बैंक की राजनीति सृजित करने के लिए आसाम के अस्तित्व पर ही सवालिया निशान लगा दिया था। मित्रों, आज काफी कुछ हुआ है, मगर इससे संतोष नहीं है। मैं आज इस कार्यक्रम के माध्यम से अंत में आसाम की जनता को इतना ही कहने कर जाता हूं, 10 साल से आपने कमल को, मोदी जी को, सर्वानंद को, हेमंत विश्व शर्मा को आशीर्वाद दिया है। एक और 5 साल कमल को आशीर्वाद दे दीजिए। हम पूरा सुनिए तो, एक और 5 साल आशीर्वाद दे दीजिए। आसाम से एक एक घुसपैठिए को चुन चुन कर खदेड़ेंगे और वही तो रक्षा करेगा आसाम की संस्कृति की, भाषा की, संगीत की, हमारे व्यंजनों की, हमारी मिली जुली संस्कृति की। और आसाम के अंदर जितने भी हथियारी ग्रुप थे, चाहे कार्बी हो, चाहे बोडो हो, हर प्रकार के हथियारी ग्रुप से हमने समझौता कर शांति को प्रस्तापित किया है। 10,000 से ज्यादा युवा हथियार छोड़कर आज मेन स्ट्रीम में वापिस आए हैं और आसाम विकास के रास्ते। यहाँ लाखों करोड़ रुपया का इंडस्ट्री लग रहा है, इंफ्रास्ट्रक्चर बन रहा है। काजीरंगा देश का सबसे महत्वपूर्ण पर्यटन स्थल बन रहा है। लसित बरफुकन का आसमान को छूने वाला स्टैच्यू लगाकर लसित बरफुकन की याद हमारे युवाओं को हृदय में प्रस्तापित करने का काम किया गया है। और इतने साल के बाद आसाम आंदोलन के शहीदों का भी उचित स्मारक बनाकर आसाम आंदोलन के शहीदों को एक प्रकार से न्याय देने का काम किया है। आज यहाँ पर कुछ बच्चे भी बैठे हैं,
जिन्होंने हृदय का उपचार जन्म से डिफेक्ट लेकर पैदा हुए बच्चे के जीवन में अंधकार था। मैं सच अर्थ में हेमंत जी की ये पहल का बहुत बहुत स्वागत और साधुवाद करना चाहता हूं। आज ये बच्चे जो यहां बैठे हैं अपना पूर्ण जीवन स्वस्थता से आगे बढ़ेंगे। ये भी इंजीनियर बनेंगे, डीएम बनेंगे, आईपीएस बनेंगे और देश को, आसाम को आगे बढ़ाएंगे। उनका जीवन जीने का अधिकार असम सरकार ने उनको वापस दिया है। न केवल वो, उनके अभिभावकों के साथ यहां से बेंगलुरु भेजकर अच्छे से अच्छे अस्पताल में इनका इलाज कराकर आज भी उनका मॉनिटरिंग हो रहा है। इस सच अर्थ में हृदय को बहुत शांति देने वाली बात है। मित्रों, मैं आज अंत में इस कार्यक्रम में इन सभी बच्चों को बहुत बहुत शुभकामनाएं भी देना चाहता हूं और इनकी मंगल कामना भी करता हूं कि आपके जीवन में आप हर क्षेत्र में आगे बढ़िए, असम और देश का नाम आगे बढ़ाइए। मित्रों, फिर से एक बार असम विकास के रास्ते पर प्रशस्त हो गया है। मार्च अप्रैल में चुनाव आएंगे। ऐसी सरकार चुनना जो घुसपैठियों को घुसने न दे और असम को विकसित राज्य बनाने के लिए सफल। फिर से एक बार ये सारी पहल जो आज हुई है, इसलिए असम सरकार और मुख्यमंत्री हेमंत विश्व शर्मा को हृदय पूर्वक मैं बहुत बहुत बधाई देता हूं। फिर जब आऊंगा लंबी बात भी करूंगा और मन से आपको मिलूंगा। आज समय का बहुत तकलीफ है, इसलिए आप सबसे संक्षिप्त में बात करके जा रहा हूं। वंदे मातरम, भारत माता की जय। और प्रेरणामूलक भाषण के लिए हम हृदय से आभार व्यक्त करते हैं। देवी और सज्जनों, इसी के साथ यह भव्य कार्यक्रम यही समाप्त होती है। आपनालोকৰ সহযোগিতা আৰু উপস্থিতিয়ে আমাক কৃতাৰ্থ কৰিছে। ধন্যবাদ। শুভৰাত্ৰি। আন্তৰ্জাতিক কলা মন্দিৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ গৃহমন্ত্ৰীয়ে নিজৰ ভাষণ সন্মুখত ৰাখিলে। মুঠ 291 কোটি টকা ব্যয়েৰে খানাপাৰাত নিৰ্মাণ কৰা হৈছে জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ। এই সুবিশাল তথা অত্যাধুনিক প্ৰেক্ষাগৃহত আছে কেইবাটাও বৈশিষ্ট্য। 5000খন আসনযুক্ত বিশাল ৰাজহুৱা প্ৰেক্ষাগৃহ। জ্যোতি বিষ্ণু কলা মন্দিৰত আছে সন্মিলন কেন্দ্ৰ, 450খন গাড়ীৰ বাবে মাল্টি লেভেল কাৰ পাৰ্কিং, সেৱা ইউটিলিটি ব্লক, অত্যাধুনিক দৃশ্য শ্ৰাব্য ব্যৱস্থা, ডিজিটেল আন্তঃগাঁথনি, সম্পূৰ্ণ সৌৰশক্তিৰে চলিব এই বিশাল প্ৰেক্ষাগৃহটো। এক সাংস্কৃতিক নৱজাগৰণ হিচাপে ইয়াক আখ্যা দিয়া হৈছে আৰু অসমৰ সাংস্কৃতিক জগতৰ বাবে এটা ভাল বাৰ্তা কঢ়িয়াই আনিছে এই আন্তৰ্জাতিক প্ৰেক্ষাগৃহটিয়ে। আৰু বহু খবৰ আছে, জনাই থাকিম বিৰতিৰ পাছত। জুবিন বিহীনতা জুবিনময় গ্ৰন্থমেলাৰ বাকৰি। কিতাপ ভালপোৱা জুবিন বন্দী কিতাপৰ পৃষ্ঠাত। 3 কোটিৰো অধিক জুবিনকাৰ সম্বন্ধীয় গ্ৰন্থ উপলব্ধ গ্ৰন্থমেলাত। 24 ডিচেম্বৰ 2025ৰ পৰা 6 জানুৱাৰী 2026লৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা 2025। গ্ৰন্থমেলাৰ বাকৰিত উপলব্ধ হৈছে ভিন্ন ভাষাৰ ভিন্ন প্ৰকাশনৰ গ্ৰন্থ। কিন্তু এইবাৰ অসম গ্ৰন্থমেলাত দেখা গৈছে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্বন্ধীয় গ্ৰন্থৰ পয়োভৰ। গ্ৰন্থমেলাত উপলব্ধ হৈছে 9 পুৰণি লেখকৰ 60খনতকৈও অধিক জুবিন গাৰ্গ বিষয়ক গ্ৰন্থ।
পঢ়ুৱৈৰ প্ৰথম পচন্দ হিচাপে পৰিগণিত হৈছে পিতৃৰ দৃষ্টিত জুবিন গাৰ্গ। পিতৃ কপিল ঠাকুৰে জুবিন সম্পৰ্কে লিখা এই গ্ৰন্থখনৰ চাহিদা বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। হয়, জুবিন গাৰ্গক লৈ কিতাপ বহুত কেইখন হৈছে, 60খনৰো অধিক হোৱা বুলি গম পাইছোঁ। নিঃসন্দেহে সেইবিলাক এটা ক্ৰেজ এটা আছেই, গতিকে সেইবিলাক কিতাপে বিক্ৰী হৈছে। কিন্তু কোনখন কিতাপ বেছিকৈ বিক্ৰী হৈছে জুবিন বিহীনতা জুবিনময় গ্ৰন্থমেলাৰ বাকৰি, কিতাপ ভালপোৱা জুবিন বন্দী কিতাপৰ পৃষ্ঠাত। 3 কোটিৰো অধিক জুবিন গাৰ্গ সম্বন্ধীয় গ্ৰন্থ উপলব্ধ গ্ৰন্থমেলাত। 24 ডিচেম্বৰ 2025ৰ পৰা 6 জানুৱাৰী 2026লৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা 2025। গ্ৰন্থমেলাৰ বাকৰিত উপলব্ধ হৈছে ভিন্ন ভাষাৰ ভিন্ন জুবিন বিহীনতা জুবিনময় গ্ৰন্থমেলাৰ বাকৰি, কিতাপ ভালপোৱা জুবিন বন্দী কিতাপৰ পৃষ্ঠাত। 3 কোটিৰো অধিক জুবিন গাৰ্গ সম্বন্ধীয় গ্ৰন্থ উপলব্ধ গ্ৰন্থমেলাত। 24 ডিচেম্বৰ 2025ৰ পৰা 6 জানুৱাৰী 2026লৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা 2025। গ্ৰন্থমেলাৰ বাকৰিত উপলব্ধ হৈছে ভিন্ন ভাষাৰ ভিন্ন হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা। এভৰিডে মছলা, দেশৰ সোৱাদ। অসমক বাংলাদেশী মুক্ত কৰিবলৈ আমাক আৰু 5 বছৰ দিয়ক। কংগ্ৰেছে IMDT আইন আনি অনুপ্ৰৱেশকাৰীক অসমত স্থায়ীভাৱে থকাৰ আইনী সুবিধা কৰি দিছিল। বটদ্ৰৱাত শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ মুকলি কৰি অসমবাসীক পুনৰ বিজেপিক শাসন ক্ষমতা দিবলৈ আহ্বান জনায় জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বিগত 11 বছৰত শান্তি প্ৰতিষ্ঠা হৈছে উত্তৰ পূৰ্বাঞ্চলত। বটদ্ৰৱা প্ৰকল্প মুকলি অনুষ্ঠানৰ অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কৰিলে এই মন্তব্য। লগতে ক'লে উত্তৰ পূবত মোদীৰ নেতৃত্বত শান্তি প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে। মোদীৰ বাবে এতিয়া লাচিত বৰফুকনক দেশে চিনি পায়। অসমৰ বিকাশৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে দিছে 15 লাখ কোটি টকা। বটদ্ৰৱাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে বটদ্ৰৱাত একেখন হেলিকপ্টাৰতে উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ মুকলিৰ পাছত গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শ্বহীদ স্মাৰক ক্ষেত্ৰত 860গৰাকী শ্বহীদলৈ শ্ৰদ্ধা নিবেদন অমিত শ্বাহৰ। গুৱাহাটীৰ খানাপাৰাত আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ো মুকলি কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। মুকলি কৰিলে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ। বাজপেয়ী ভৱনত দলীয় কৰ্মকৰ্তাক দিব 2026ৰ নিৰ্বাচন জয়ৰ মন্ত্ৰণা। আদিবাসী যুৱকক আক্ৰমণ কৰা ঘটনাক লৈ উত্তাল চিৰাং। হাতে হাতে বাহ লাঠি লৈ গৰুভাষা আৰক্ষী চকী ঘেৰাও শ পুৰুষ মহিলাৰ। আৰক্ষীৰ বাধা নেওচি আৰক্ষী চকীত প্ৰৱেশৰ চেষ্টা উত্তেজিত ৰাইজৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মোতায়েন আৰক্ষী অৰ্ধসামৰিক বাহিনী। শীঘ্ৰে দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ আৰক্ষীক দাবী প্ৰতিবাদকাৰীৰ। ঠিক লৈ ধৰা জালত কঁপিছে সমগ্ৰ উত্তৰ পূবৰ লগতে গুৱাহাটী মহানগৰ। কুঁৱলীৰ ডাঠ আচ্ছাদনেৰে আৱৰি ধৰিছে ৰাজ্যৰ আকাশ। প্ৰচণ্ড শীতৰ বাবে দৈনন্দিন জীৱন যাত্ৰাত বাধাৰ সন্মুখীন হৈছে জনসাধাৰণ। ৰাজধানী দিল্লীতো ঘন কুঁৱলীৰ বাবে বাতিল 128খনতকৈও অধিক বিমানৰ উৰণ। হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা। এভৰিডে মছলা, দেশৰ সোৱাদ।
ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিলে 291 কোটি টকা ব্যয়েৰে খানাপাৰাত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ। এই সুবিশাল তথা অত্যাধুনিক প্ৰেক্ষাগৃহত আছে কেইবাটাও বৈশিষ্ট্য, 5000খন আসনযুক্ত বিশাল ৰাজহুৱা প্ৰেক্ষাগৃহ। জ্যোতি বিষ্ণু কলা মন্দিৰত আছে সন্মিলন কেন্দ্ৰ, 5টা VIP সুইটছ, 450খন গাড়ীৰ বাবে মাল্টি লেভেল কাৰ পাৰ্কিং, সেৱা ইউটিলিটি ব্লক, অত্যাধুনিক দৃশ্যশ্ৰাব্য অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাষণ আগবঢ়ায়। গোপীনাথ বৰদলৈ নোহোৱাহেঁতেন অসম ভাৰতৰ অংগ নহলহেঁতেন বুলি সদৰি কৰে। অসমৰ অস্তিত্বৰ সকলো কৃতিত্ব গোপীনাথ বৰদলৈৰ। জুবিন গাৰ্গকো স্মৰণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা অমিত শ্বাহৰ। ইফালে 111 কোটি টকা ব্যয়েৰে খানাপাৰাত নিৰ্মাণ কৰা হৈছে নতুন আৰক্ষী আয়ুক্তৰ ভৱন। নৱনিৰ্মিত এই ভৱনটোত আছে আৰক্ষীৰ সকলো শাখা সংযুক্ত কাৰ্যালয়। 400 গৰাকী আৰক্ষী বিষয়াৰ বাবে সুব্যৱস্থা গ্ৰহণ কৰা হৈছে। একত্ৰিত প্ৰমাণীকৰণ শাখা আছে, আৰক্ষীৰ গ্ৰন্থাগাৰ আৰু আৰ্কাইভৰ ব্যৱস্থা আছে। 181 কোটি টকা ব্যয়েৰে নিৰ্মাণ স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা, আদেশ আৰু তথ্যৰ উন্নত সুবিধা ইয়াত সংলগ্ন হৈ আছে। নিৰীক্ষণৰ বাবে গোটেই গুৱাহাটীত যি 2000টা কেমেৰা স্থাপন কৰা হৈছে তাৰ কণ্ট্ৰল ৰুম ইয়াতে আছে। ইফালে 60টা নাগৰিক সুৰক্ষা আৰু সতৰ্কতামূলক ব্যৱস্থাও লোৱা হৈছে। পৰিৱেশ অনুকূল ব্যৱস্থাৰে নিৰ্মাণ কৰা হৈছে এই কাৰ্যালয়। 100% বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা লোৱা হৈছে। পানী বিশুদ্ধিকৰণৰ প্ৰকল্প লোৱা হৈছে। দৈনিক 40 কিলোমিটাৰ ক্ষমতা দৈনিক 40 কিলোলিটাৰ ক্ষমতাযুক্ত পয়স প্ৰণালী নিষ্কাশন প্ৰকল্পও ইয়াত সংলগ্ন হৈ আছে। ইফালে আজি প্ৰথম কাৰ্যসূচী হিচাপে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। বটদ্ৰৱাত বিশাল জনসভাতো অংশগ্ৰহণ কৰিলে অমিত শ্বাহে। উদ্বোধন অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকীও মন্ত্ৰী। উল্লেখযোগ্য যে 227 কোটি টকাৰে নিৰ্মাণ কৰা এই প্ৰকল্পটোত আছে কেইবাটাও বৈশিষ্ট্য। বটদ্ৰৱাৰ নতুন প্ৰকল্পত আছে গুৰু আসনৰ লগতে মণিকাঞ্চন নামঘৰ, 2টা জলপান ঘৰ, প্ৰশাসনিক ভৱন, যাত্ৰী নিবাস, দক্ষতা বিকাশ কেন্দ্ৰ, গৱেষণা কেন্দ্ৰ, মূল প্ৰৱেশদ্বাৰ তথা চাৰিসীমাৰ দেৱাল, কলা কেন্দ্ৰ, মিউজিকেল ফাউণ্টেইন আৰু লেজাৰ শ্ব', কৃষ্ণলীলা, নাটঘৰ, 10টা জনগোষ্ঠীয় কুটীৰৰ লগতে স্বাস্থ্য কেন্দ্ৰ। মুক্তিত নিস্পৃহ যিটো সেহি ভকত কনমো ৰসময়ী মাগো ভকতি। আজিৰ দিনটো অসমীয়া জাতিৰ বাবে এটা অত্যন্ত পবিত্ৰ দিন। আপোনালোক সকলোৱে জানে এই ভূমিত য'ত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছিলো, এই মাটি কোনে দখল কৰি আছিলে? অচিনাকি মানুহসকলে এই মাটি দখল কৰি আছিলে। আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক দায়িত্ব দিছিলে যে এই অচিনাকি মানুহসকলক বৰদোৱা থানৰ পৰা উচ্ছেদ কৰিব লাগে আৰু ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ হ'ব লাগে। আজি আমি আপোনালোকক জনাবলৈ পাই আনন্দিত যে অকল অসমৰ ভিতৰতে নহয়, দেশৰ ভিতৰতে এখন অত্যন্ত আধ্যাত্মিক দৃষ্টিভংগীৰে নিৰ্মাণ কৰা আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ কমলৰে उद्बोधन करा होल। भाई और बहनों, आज श्रीमद शंकर देव का
जन्मस्थान नौगांव जो सालों से घुसपैठियों के कब्जे में था, उसको खाली कराकर विश्व प्रसिद्ध श्रीमद शंकर देव जी का स्थान बनाने का काम आज पूरा हुआ है। ये हम सब के लिए बहुत आनंद का विषय है। ये पूरे उत्तर पूर्व को और विशेषकर असम के विकास के लिए नरेंद्र मोदी जी के नेतृत्व में इस 11 साल में हर प्रकार के विकास के काम हुए और असम में भी पहले 5 साल श्री सर्वानंद सोनोवाल के नेतृत्व में और अब 5 साल हेमंत विश्व शर्मा के नेतृत्व में ये 10 साल असम के विकास के लिए सुवर्ण काल बनने वाला है। मित्रों, बताइए, श्रीमद शंकर देव के स्मृति स्थान पर ये बांग्लादेशी घुसपैठिए थे, वो बरोबर था क्या? जरा जोर से बोलो, ये बरोबर था? आज हेमंत विश्व शर्मा जी को मैं बहुत मनपूर्वक बधाई देना चाहता हूं। इन्होंने इन पवित्र स्थान से घुसपैठियों को निकालकर फिर से नामघर की स्थापना करने का काम किया है। और मित्रों, ये अभियान पूरे असम के अंदर चला है। 1 लाख बीघा से ज्यादा भूमि घुसपैठियों से मुक्त कराई गई है। हमारा काजीरंगा का महान पार्क घुसपैठियों ने कब्जे किया था, वहां उनको भी खदेड़ने का काम आसाम सरकार ने हेमंत जी के नेतृत्व में किया है। परवर्ती खबर, চিৰাঙৰ গৰুভাষা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। আদিবাসী যুৱকক আক্ৰমণৰ ঘটনাক লৈ উত্তপ্ত হ'ল একাংশ লোক। আৰক্ষী চকীৰ সন্মুখত শ শ লোকৰ প্ৰতিবাদ। আৰক্ষীৰ বাধা নেওচি আৰক্ষী চকীত প্ৰৱেশৰ চেষ্টা, উত্তেজিত ৰাইজৰ। দোষীক কৰায়ত্ব কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী। আৰক্ষীৰ উপৰিও অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। এতিয়াও পৰিস্থিতি উত্তপ্ত হৈ আছে। মান বুজাত সাইমন কিস্কো নামক কোনোবা অচিনাকি দুৰ্বৃত্তই তেওঁতে হত্যা চেষ্টা কৰিছিলে আৰু তেকে যথেষ্ট ছুৰীৰে এতিয়া দেহত ছুৰীৰত আঘাত পাইছে। আৰু তেখেত এতিয়া বৰপেটা GMCত আছে, ফখৰুদ্দিন আহমেদ GMCত আছে। তাৰ কাৰণে তেখেতৰ জাষ্টিছ, তেখেতৰ ন্যায় সপক্ষে আজি ৰাইজে দলে বলে ইয়াতে উপস্থিত হৈছে। আৰু ৰাইজৰ এটা মত যে তেখেতক জাষ্টিছ হ'ব লাগে, দুৰ্বৃত্তই দুষ্কৃতিক অতি শীঘ্ৰে ক্ৰায়িত কৰিব লাগে আৰু কঠোৰতকৈ কঠোৰতম শাস্তি কৰিব লাগে। ৰাতি কালি তেখেতসকলৰ লগত মই কথা হৈছে আৰু তেখেতসকলক মই সুধিছিলোঁ যে আপোনালোকৰ কিবা ইনফৰমেশ্যন আছে নেকি। তেওঁলোকৰ কোনো ইনফৰমেশ্যন নাই। আৰু যিজন ল'ৰা আপোনালোকে নিশ্চয় দেখিছে, যিজন ল'ৰা ইঞ্জুৰি হৈছে, তেখেতক মই নিজে হস্পিটেলত গৈ কথা পাতিছোঁ, তেখেতক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছোঁ। আৰু তেওঁ একেবাৰে চিনি নাপায় ল'ৰাজন। আৰু ৰাতি 7 বজাৰ কথা, 6:45, 7 তেনেকুৱা কথা। গতিকে সম্পূৰ্ণ আন্ধাৰ, তাত কোনো CCTV ব্যৱস্থাও সেইটো এৰিয়াত নাই। গতিকে তেওঁলোকে যদি চিনি নাপায়, আমাকতো অকণমান বিজ্ঞানসন্মতভাৱে তদন্ত কৰিবলৈ আমাক সময় দিব লাগিব। আৰু তদন্তৰ প্ৰক্ৰিয়াৰ মাজত যদি এনেকুৱা ধৰণৰ আজি আপোনালোকে যিটো দেখিলে, তো হয় আমি তদন্ত কৰিম কেনেকৈ? লখিমপুৰত আৰক্ষীক আক্ৰমণ কৰা আক্ৰমণকাৰীক বিচাৰি ব্যাপক অভিযান। উৰে নিশা বিশাল আৰক্ষী বাহিনীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে 10জনকৈ লোকক। সোণাপুৰৰ ৰমজান তিনিআলিত নকল সোণ বেপাৰী বাহাৰুল ইছলাম ওৰফে আম্বানীক আটক কৰি লৈ আনোতে বঙালমৰা আৰক্ষীৰ ওপৰত জঁপিয়াই পৰিছিল এদল লোক। আৰক্ষীক আক্ৰমণ কৰি মোকলাই নিছিল কুখ্যাত বাহাৰুলক। কোনোমতে প্ৰাণ লৈ পলাই অহা আৰক্ষীয়ে এতিয়া আৰম্ভ কৰিছে একশ্যন। আৰক্ষীয়ে আক্ৰমণকাৰী অভিযুক্তসকলক বিচাৰি লখিমপুৰ আৰক্ষীয়ে চলাইছে ব্যাপক অভিযান। নিশা বঙালমৰা, সোণাপুৰ আদি বিভিন্ন প্ৰান্তত অভিযান চলাই আটক কৰিলে 10জনকৈ লোকক। ধৃত আফাজ উদ্দিন, ইক্ৰামুল হুছেইন, ফকৰুদ্দিন আহমেদ, নুৰ হুছেইন, গুলজাৰ হুছেইন, নজৰুল হক, কাজিম উদ্দিন, আব্দুল হামিদ, বিল্লাল হুছেইন আৰু আতাবুৰ ৰহমান। আটাইকেইটা অভিযুক্তক উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাত ৰাখি সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। বাহাৰুল ইছলাম তেওঁ আগতো আটক হৈছিলে, তেওঁ নকল সোণৰ লগত জড়িত হয়। আৰু আমি আশা কৰিম আমাৰ বঙালমৰা অঞ্চলটোত যিসকল
লোক আছে তেখেতসকলে যাতে এই দুষ্ট প্ৰকৃতিৰ লোকসকলক আশ্ৰয় নিদিয়ে আৰু তেওঁলোকৰ সম্ভেদ আমাক দিয়ে। ৰাইজে সহযোগ কৰি আছে কাৰণ এই কিছু বেয়া লোকৰ কাৰণে গোটেই অঞ্চলটোৰ বদনাম হৈ আছে। গতিকে এই দুষ্কৃতিকাৰীসকলক আমি চিনাক্ত কৰিছোঁ আৰু তেওঁলোকৰ বিপক্ষে আমি আইনগত ব্যৱস্থা ল'ম যাতে তেওঁলোকে আৰু পুনৰাই এই কাম কৰিবলৈ সাহস নকৰে। আটক কৰাসকলৰ নামকেইটা ক'ব লাগিব। আটক কৰাসকলৰ আমি ইতিমধ্যে আটক কৰিছোঁ আফাজউদ্দিন, মই লিষ্টখন দি দিম আপোনালোকক, ইকৰামুল হুছেইন, ফকৰুদ্দিন আহমেদ, নুৰ হুছেইন, গুলজাৰ হুছেইন, নজৰুল হক, কাজিমুদ্দিন, মহম্মদ আব্দুল হামিদ, বিল্লাল হুছেইন আৰু আতাবুৰ ৰহমান। আতাবুৰ ৰহমানে আচলতে গোটেই পৰিকল্পনা কৰিছিল। মূল চক্ৰান্তকাৰী তেওঁক ইতিমধ্যে ধৰা হৈছে আৰু বাহাৰুল ইছলাম তেওঁ পলাই আছে এতিয়া, কিন্তু আমি খুব সোনকালে তেওঁক ধৰিব পাৰিম। অন্ধ্ৰপ্ৰদেশৰ অনকাপল্লী জিলাত মাজনিশা চলন্ত ৰেলত সংঘটিত হ'ল ভয়ংকৰ অগ্নিকাণ্ড। এৰ্নাকুলাম এক্সপ্ৰেছত 2টা ডবাত লগা জুই পৰৱৰ্তী সময়ত কেইবাটাও ডবালৈ বিয়পি যোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় যাত্ৰীসকলৰ মাজত। B1 AC ডবাত প্ৰথমে জুই লগাৰ পাছত কেইবাটাও ডবালৈ বিয়পি পৰে জুই। এই ঘটনাৰ পাছতে ৰেলখনৰ লোকো পাইলটে জৰুৰীকালীনভাৱে ইলামানচিলি ৰেল ষ্টেচনত ৰখাই দিয়ে ৰেলখন। জুই লগাৰ ফলত ৰেলখনৰ কেইবাটাও ডবাত ধোঁৱাই চানি ধৰাত যাত্ৰীসকলে শ্বাস প্ৰশ্বাস লোৱাত অসুবিধাৰ সন্মুখীন হয়। অগ্নিকাণ্ডত 70 বছৰীয়া চন্দ্ৰশেখৰ সুন্দৰ নামৰ এজন যাত্ৰীৰ মৃত্যু হৈছে। অগ্নি নিৰ্বাপক বাহিনীয়ে তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে। ৰেল বিভাগে অগ্নিকাণ্ড সংঘটিত হোৱা ডবাকেইটা আঁতৰ কৰি দিয়ে ৰেলপথৰ পৰা। এই ঘটনাৰ সময়ত 158জন যাত্ৰী আছিল ৰেলখনৰ জুই লগা ডবা দুটাত। উল্লেখযোগ্য যে এই জুই লগা ডবা দুটা পেণ্ট্ৰিকাৰৰ কাষতে আছিল। কেনেকৈ জুই লাগিল সেয়া এতিয়াও পোহৰলৈ অহা নাই। ৰেল বিভাগে এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক তীব্ৰ সমালোচনা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। অখিল গগৈৰ লগতে কংগ্ৰেছ বিৰোধীকো সমালোচনা পবিত্ৰ মাৰ্ঘেৰিটাৰ। ৰাজ্যৰ সকলো উন্নয়ন বিজেপি চৰকাৰৰ দিনতেই হৈছে। এলিভেটেড কৰিডৰৰ পৰা ছেমি কণ্ডাক্টৰ, জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় সেয়া বিজেপিয়ে আনিছে। অখিল গগৈ তথা বিৰোধীয়ে কেৱল বেদখলকাৰীৰ ঘৰত ব্যস্ত হৈ আছে। বিৰোধী আছে কোনোবা চৰত আৰু আমি আছোঁ বৰদুৱাৰ স্থানত। বিৰোধী বৰ্তমান ব্যস্ত লিলি হোটেলত আৰু বিজেপি চৰকাৰ ব্যস্ত সদায় ৰাইজৰ স্বাৰ্থত, এই বুলি উল্লেখ কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই। বাংলাদেশত অব্যাহত আছে সংখ্যালঘু হিন্দুৰ ওপৰত ইটোৰ পিছত সিটো আক্ৰমণ নিৰ্যাতনৰ ঘটনা। শনিবাৰে পুৱতি নিশা পিৰোজপুৰ জিলাৰ ডুমৰিতালা গাঁৱত 5টাকৈ হিন্দু পৰিয়ালৰ ঘৰ জ্বলাই দিয়ে দুৰ্বৃত্তই। শুই থকা অৱস্থাতে পলাশকান্তি সাহা, শিৱ সাহা, দীপক সাহা, শ্যামলেন্দু সাহা আৰু অশোক সাহাৰ ঘৰত জ্বলাই পলায়ন কৰে দুৰ্বৃত্তই। জুইত ঘৰৰ মূল্যৱান নথি পত্ৰকে ধৰি সকলো সামগ্ৰী জ্বলা যায়। প্ৰথমে পলাশকান্তি সাহাৰ ঘৰত অগ্নিসংযোগ কৰাৰ পিছত সমীপৰ ঘৰকেইটালৈ জুই সম্প্ৰসাৰিত হয়। পিছত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে। পিৰোজপুৰৰ ডুমৰিতোলা গাঁৱত সাহা পৰিয়ালৰ ঘৰ জ্বলাই দিয়া কাৰ্যত এক্স মাধ্যমযোগে প্ৰতিক্ৰিয়াত তছলিমা নাছৰিন। মানস ৰাষ্ট্ৰীয় উদ্যানৰ বনভোজস্থলীত উৎসৱমুখৰ পৰিৱেশ। বেকীৰ নৈসৰ্গিক শোভাই আপ্লুত কৰিছে বনভোজদলক। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ বনভোজস্থলীসমূহতো ভিৰ বাঢ়িছে বনভোজদলৰ। বছৰটোক বিদায় দিবলৈ মাজত এটা দিন, নতুন বৰ্ষক আদৰিবলৈ সকলোৱে চলাইছে প্ৰস্তুতি। বন্ধুবৰ্গ আত্মীয়ৰ সৈতে লগে ভাগে খাইছে এসাঁজ। প্ৰকৃতিৰ ৰম্যভূমি মানসত দেখা গৈছে
উৎসৱমুখৰ পৰিৱেশ কোনোৱে খেলিছে কোনোৱে নাচিছে আন কোনোৱে আকৌ প্ৰাণ খুলি গাইছে গান ব্যস্ততাৰে পৰিপূৰ্ণ দৈনন্দিন জীৱনত অৱসৰ বিচাৰি বেকীৰ বুকুত ভিৰ কৰিছে বহু বনভোজকাৰীৰ লগতে পৰ্যটকে মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বেকীৰ নৈসৰ্গিক শোভাই আপ্লুত কৰিছে সকলোকে নাৰায়ণগুৰি বনভোজস্থলীত আপোন পাহৰা হৈ আনন্দ ফূৰ্তি কৰিলে বহু লোকে ভাল লাগিছে বহুত ভাল ফিলিং এটা আহিছে আৰু গৈছিলোঁ ভাল বতাহ আহি আছে ধুনীয়া পানী ভালে লাগিছে আৰু পিকনিক প্লেচ হিচাপত ধুনীয়া ঠাই ভাল লাগিছে আমি যোৱাকালিহে আহিলোঁ যোৱাকালি আমি জীপ চাফাৰী কৰিলোঁ প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত আত্মবিভোৰ এডল মহিলা এয়া কাৰ্বি আংলঙৰ লংস্কাংথুৰ দৃশ্য প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত বনভোজৰ আনন্দ লবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰাও আহিল বনভোজৰ দল প্ৰচণ্ড শীতৰ মাজতে লোকাৰণ্য কঠীয়াতলীৰ টেঙাপানী বনভোজস্থলীও প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ টেঙাপানীয়ে আকৰ্ষণ কৰি আহিছে বনভোজ প্ৰেমী বছৰৰ শেষৰ দিনকেইটাত টেঙাপানীত ভিৰ কৰিছে বহুকেইটা বনভোজ দলে আনহাতে মহাবাহুৰ শীতল লহৰে কোবাই যোৱা কলিয়াবৰৰ অন্যতম বনভোজস্থলী হাতীমূৰাত এতিয়া উখল মাখল পৰিৱেশ ইংৰাজী নৱবৰ্ষৰ প্ৰাক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা কলিয়াবৰৰ হাতীমূৰালৈ ঢপলিয়াই আহিছে বহু বনভোজৰ দল দৈনন্দিন জীৱনৰ ব্যস্ততা আৰু যান্ত্ৰিকতাৰ পৰা আঁতৰি আত্মীয় স্বজন বন্ধু বান্ধৱীৰে কিছু মুহূৰ্ত আনন্দ ৰঙেৰে কটোৱাৰ মানসেৰে এতিয়া হাজাৰ হাজাৰ লোক আহিছে হাতীমূৰাৰ বনভোজস্থলীলৈ হাঁহৰ মাংস ব্ৰইলাৰ আৰু খাহী মাংস আৰু মাছ ভাল লাগিছে ৰিজৰ্টখন বনোৱা দেখি বেছি ভাল লাগিছে আৰু বহুত ভাল লাগিছে আহি পেলাই আৰু বহুত মানুহো পাইছোঁ আনন্দও কৰিছোঁ ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময় হৈছে এতিয়াৰ বাতৰিৰ বিদায় লোৱাৰ নমস্কাৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল